Hello everyone, welcome or welcome back to my YouTube channel. মোৰ নতুনটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 18 জানুৱাৰী শনিবাৰ। আমি সকলোবোৰ মানে মই মোৰ হাজবেণ্ড ভণ্টি আৰু তেওঁ হ'বলগীয়াজন আমি গোটেইকেইটা যাবলৈ ওলাইছোঁ তিনচুকীয়ালৈ। অলপমান বজাৰ আছে বিয়াৰ আৰু যেহেতু নেক্সট মান্থত বিয়া আছে ন, গতিকে তাৰে অলপমান বজাৰ আছে। সেইকাৰণে তিনচুকীয়ালৈ আমি যাবলৈ ওলাইছোঁ। আধা আধি ৰেডি হ'লোৱে। আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম যে আমি কি কিনিলোঁ, ক'লৈ গ'লোঁ, যিমান পাৰোঁ যিমান সম্ভৱ দেখাই থাকিম আপোনালোকক। গতিকে ব'লক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বিয়াত পিন্ধিবৰ কাৰণে কাপোৰ এযোৰ লওঁ বুলি ভাবিছিলোঁ, গতিকে তিনচুকীয়ালৈ গৈছিলোঁ। প্ৰথম দোকানখনত চালোঁ, বৰ বিশেষ এটা পচন্দ নহ'ল, সেই গতিকে অন্য এখন দোকানলৈ গ'লোঁ, তাত চালোঁগৈ। এইখন আছিলে প্ৰথম দোকানখন। প্ৰথম দোকানখনত পচন্দ নোহোৱাত আমি নেক্সট এখন দোকানলৈ গ'লোঁ। ইয়াত কাপোৰৰ কালেকশ্যন বহুত ধুনীয়া আছিলে, সেইকাৰণে ইয়াৰ পৰা এযোৰ কাপোৰ ল'লোঁ। বিয়াত পিন্ধিবলৈ বুলি মই আগতেও দুযোৰমান কাপোৰ লৈছিলোঁ, কিন্তু বিয়া বুলি ক'লে যিমান কাপোৰ হ'লেও কম হয় নহয় জানো, সেইকাৰণে মই আৰু এযোৰ লওঁ বুলি ভাবিলোঁ। হাজবেণ্ডেও ক'লে এজনীয়ে ভণ্টি তোমাৰ, গতিকে ব'লা কাপোৰ এযোৰ ল'বাগে। সেইকাৰণে ময়ো ভালে পালোঁ, গৈ পিনে কাপোৰ এযোৰ লৈ আহিলোঁগৈ। ইয়াৰে ভিতৰত মই কোনযোৰ কাপোৰ ল'লোঁ আপোনালোকে বাৰু ধৰিব পাৰিছেনে? যদি ধৰিব পৰা নাই ভিডিঅ'টো শেষলৈকে চাব। মই সকলোবোৰ দেখুৱাম যে মই কি ল'লোঁ, হাজবেণ্ডে কি ল'লে, সকলোবোৰ শ্বপিং দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ইয়াৰ পিছত আমি আহিলোঁ হাজবেণ্ডৰ শ্বপিং কৰিবৰ কাৰণে অমৰজ্যোতিলৈ। অমৰজ্যোতিত শ্বপিং কৰা হৈ যোৱাৰ পিছত এতিয়া আমি আহিছোঁ মোবাইলৰ কভাৰ চাবলৈ কাৰণে। ইমান ধুনীয়া কভাৰ আছে, দেখুৱাম আপোনালোকক ৰ'ব। এই দোকানখনত বহুত ধুনীয়া কভাৰ আছিলে। ভণ্টি আৰু মই দুইজনীয়ে এটা কভাৰ ল'লোঁ ইয়াৰ পৰা। শ্বপিং কৰি ভাগৰ লাগি গ'ল, সেইকাৰণে আমি খাবলৈ আহিলোঁ এখন ৰেষ্টুৰেণ্টত। ইয়াত আমি অৰ্ডাৰ কৰিলোঁ গাৰ্লিক ম'ম' আৰু লগতে চিকেন চিজ ৰোল। শ্বপিং কৰি হৈ গ'ল, এতিয়া আমি লাষ্টত খালোঁ এখন পাণ খোৱা হৈ যোৱাৰ পিছত আমি তিনচুকীয়াৰ পৰা ঘৰলৈ বুলি উভতি আহিলোঁ। এতিয়া আপোনালোকক দেখাও বলক যে মই তিনচুকীয়াৰ পৰা কি আনিলোঁ। তিনচুকীয়াৰ পৰা মই কচমেটিকৰ বস্তু দুটামান আৰু দুটামান এক্সেচৰিজ আনিলোঁ। বেলা ভিটাৰ এটা পাৰফিউম আনিলোঁ আৰু মই অনা কাপোৰযোৰ আপোনালোকক দেখুৱাম এতিয়া। মই অনা কাপোৰযোৰ হৈছে এইযোৰ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত লিখিব। এই কাপোৰযোৰ দেখা মাত্ৰকে মই আৰু হাজবেণ্ড আমি দুয়ো একেলগে এই কাপোৰযোৰে ল'ম। এইযোৰ বহুত ভাল লাগিছে বুলি কৈছিলোঁ, গতিকে এইযোৰ চব ডুৱেল টোনত আছে। দেখিবলৈ দুটা কালাৰ নিচিনা লাগে, বেলেগ এংগেলৰ পৰা। ভাল লাগিছে কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকৰ? এইযোৰ ডুৱেল টোনৰ হয়। এয়া চাওক, মোৰ খুব ধুনীয়া লাগিছে এইযোৰ। চিলোৱা নাই, চিলালে মানে দেখাম। আৰু হাজবেণ্ডে লৈছে অমৰজ্যোতিৰ পৰা এটা কুৰ্তাটো কেনেকুৱা আপোনাৰ দেখাম হা। হাজবেণ্ডে লৈছে এটা কুৰ্তা অমৰজ্যোতিৰ পৰা, কেনেকুৱা দেখাম। এইটো এনেকুৱা ডিজাইনৰ, এইটো লৈছে শ্বাৰ্ট এটা, এইটো আৰু নেক্সট লৈছে এটা পেণ্ট। এইটো দেখা পাইছে, এইটো কিলাৰৰ হয়। এইটো লগত শ্বাৰ্টটো এইটো মোৰ কাপোৰযোৰ একেলগত দেখাই দিছোঁ, দেখিছোঁ। এইফালে চাই দিয়ক।
ই ভাত চাত লগাই ৰুহি নেক্সট এই ভিডিঅ'টো হৈছে 19 জানুৱাৰীত আমাৰ সোণাৰীৰ পৰা মাহী তাৰপিছত নিচা আপাহঁতি আহিছিলে সকলোবোৰ আহিছিলে সোণাৰীৰ পৰা তেওঁলোকে নিজে হাতেৰে বনাই কিবা কিবি ঢেৰ বস্তু বনাই লৈ আনিছিলে লগতে হাঁহো এটা লৈ আনিছিলে আপাহঁতি গতিকে আমি গোটেইখিনি মিলি এসাঁজ খালোঁ এটি ভাত নাখাই তেনেকৈ কৰি আছে আগতে কি ঠিক আছে হৈ গ'ল ৰ'ব আকৌ আৰে ধৰি থাকো কো এইফালে চাওক হাঁহি পিনে হৈ যাব এই ভিডিঅ'টোত যে আপোনালোকে দেখিলে যে মাহীয়ে ভণ্টিক কিবা এটা দি আছিলে সেইটো হৈছে মাহীৰ ডাঙৰজনী ছোৱালীয়ে মানে তাইৰ নামটো হৈছে ৰিচা তাইৰ মানুহজনে যিহেতু চিলিগুৰিত কৰ্মসূত্ৰে থাকে লগতে তাইও চাকৰি কৰে একেলগতে তাই আহিব নোৱাৰা তাই আগতীয়াকৈ মাহীৰ হাতত এটা গিফ্ট দি পঠিয়ালে মোৰ ভণ্টিৰ কাৰণে বলকচোন আপোনালোকক দেখুৱাওঁ যে তাই ভণ্টিৰ কাৰণে কি দি পঠিয়াইছে তাই অসমীয়া গহনাৰ এটা ছেট দি পঠিয়াইছে এইটো হৈছে অসমীয়া গহনাটো লগতে ইয়াত কাণফুলি এযোৰো আছে আপোনালোকক দেখুৱাওঁ যে কেনেকুৱা ধৰণৰ হয় মণিডাল এনেকুৱা ডাল পুৰা সম্পূৰ্ণকৈ দেখাই দিছোঁ চাওঁ ভালকৈ উপকাৰ হ'ব পাপা উঠাম খালি দেখালি হ'ল কাণফুলিটো এতিয়া মা আৰু মই যাব ওলাইছোঁ মানুহ নিমন্ত্ৰণ কৰিবলৈ বিয়ালৈ বুলি আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো মই পুনৰ উভতি আহিম এটি নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আহিছোঁ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ